বিশ্ব ফুটবলৰ নতুন চাঞ্চল্য কেপে ভাৰ্ডেৰ গলৰক্ষক ৪০ বছৰীয়া ভজিনহা। বিশ্বকাপত অভিষেক ঘটা দল কেপে ভাৰ্ডেৰ বিৰুদ্ধে গ'ল স্ক'ৰ কৰাত বিফল প্ৰাক্তন বিশ্ব চেম্পিয়ন স্পেইন। কেপে ভাৰ্ডেৰ হৈ স্পেইনৰ গলমুখী কেইবাটাও শতক প্ৰতিহত কৰি চৰ্চিত ভজিনহা চলিত ফিফা বিশ্বকাপ ২০২৬ৰ এখন ৰোমাঞ্চকৰ মেচৰ পাছতেই ফুটবল বিশ্বত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী গলৰক্ষক। তেওঁ হ'ল বিশ্বকাপ ২০২৬ৰ অভিষেক দল কেপে ভাৰ্ডেৰ গলৰক্ষক ৪০ বছৰীয়া ভজিনহা। সোমবাৰে নিশা অনুষ্ঠিত মেচখনত বিশ্বকাপৰ নতুন দল কেপে ভাৰ্ডেৰ বিৰুদ্ধে এটাও গ'ল স্ক'ৰ কৰিব নোৱাৰিলে প্ৰাক্তন বিশ্ব চেম্পিয়ন স্পেইনে। স্পেইনৰ বিৰুদ্ধে এখন দেৱালৰ দৰে কেপে ভাৰ্ডেৰ গলপোষ্টত থিয় হৈ থাকিল ৪০ বছৰীয়া গলৰক্ষক ভজিনহা। স্পেইনৰ পেড্ৰি, য়ামাল, নিকো উইলিয়ামছৰ দৰে কেইবাগৰাকীও বাঘা ফুটবলাৰৰ শ্বট প্ৰতিহত কৰি ফুটবল বিশ্বক চমকিত কৰিলে ভজিনহাই। স্পেইনৰ ৭টাকৈ কঠিন শ্বট প্ৰতিহত কৰি গ'লশূন্যভাৱে মেচখন অন্ত পৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ালে কেপে ভাৰ্ডেৰ গলৰক্ষক ভজিনহাই। হয়তো কোনেও ভবা নাছিল স্পেইনৰ দৰে দল এটাৰ বিৰুদ্ধে ইমান শক্তিশালীভাৱে অভিষেক ঘটিব কেপে ভাৰ্ডেৰ। এইবাৰ জাৰ্মানী আৰু ছুইডেনে বিপক্ষৰ দুৰ্বল দলক ৫টাতকৈও অধিক গ'ল স্ক'ৰ কৰা প্ৰত্যক্ষ কৰি ফুটবল বিশেষজ্ঞসকলে ভাবিছিল হয়তো স্পেইনেও কমেও ৫টা গ'লেৰে কেপে ভাৰ্ডেক ধৰাশায়ী কৰিব। কিন্তু সকলো সম্ভাৱনাক অসত্য প্ৰমাণিত কৰি কেপে ভাৰ্ডেয়ে স্পেইনক এটাও গ'ল স্ক'ৰ কৰিবলৈ সুবিধা প্ৰদান নকৰিলে। এক কথাত ৬৭ নম্বৰ ৰেংকিঙত থকা দলটোৰ বিৰুদ্ধে বিশ্বৰ ২ নম্বৰ ৰেংকিঙত থকা দলটোৱে গ'ল স্ক'ৰ কৰাত বিফল হ'ল। বিশ্বকাপত অভিষেক ঘটা কেপে ভাৰ্ডেয়ে নিজা প্ৰথমখন মেচতেই স্পেইনৰ দৰে শক্তিধৰ দল এটাৰ বিৰুদ্ধে ড্ৰ খেলি এক প্ৰকাৰ জয়ৰ সোৱাদ পোৱাৰ দৰে হয়তো অনুভৱ হ'ল খেলুৱৈসকলৰ। খেলপথাৰতে ড্ৰ খেলাৰ আনন্দ উদযাপন কৰে কেপে ভাৰ্ডেৰ খেলুৱৈসকলে। মেচখন ড্ৰ হোৱাৰ সুবাদত বিশ্বকাপৰ প্ৰথমখন মেচতে কেপে ভাৰ্ডেয়ে লাভ কৰিলে ১ পইণ্ট। এই মেচখনৰ পাছতেই বিশ্বজুৰি বহুলভাৱে চৰ্চিত হৈছে গলৰক্ষক ভজিনহা। সামাজিক মাধ্যমতো নায়কলৈ পৰিণত হৈছে ৪০ বছৰীয়া গলৰক্ষকগৰাকী। এটা নিশাৰ ভিতৰতে ইনষ্টাগ্ৰামত ভজিনহাৰ অনুসৰণকাৰীৰ সংখ্যা ৫০,০০০ৰ পৰা গৈ অতিক্ৰম কৰিলে ৫ মিলিয়নৰ ঘৰ। উল্লেখ্য যে কেপে ভাৰ্ডে দেশখনৰ মুঠ জনসংখ্যা মাত্ৰ ৫,৩০,০০০। ইয়াৰ পাছতো ভজিনহাই কেৱল নিজৰ সৰু দেশখনৰে হৃদয় জয় কৰা নাই, সমগ্ৰ পৃথিৱীৰ ফুটবল অনুৰাগীৰ হৃদয় জয় কৰিলে ভজিনহাই। কেপে ভাৰ্ডেৰ দৰে সৰু দেশখনৰ নাগৰিকসকলৰ বাবে এতিয়া অনন্য এক আৱেগ হৈ পৰিছে গলৰক্ষক ভজিনহা। কেৰিয়াৰৰ প্ৰথমখন বিশ্বকাপতে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰা ভজিনহা বিশ্ব ফুটবলৰ এক নতুন চাঞ্চল্যৰূপে পৰিগণিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।